সো মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি হৈছে মোৰ জোৰণ। সো এতিয়া মানে মই আজি মেকআপ আৰ্টিষ্ট মাতা নাই কোনো। আজি ভাবিছোঁ মই নিজে ৰেডি হ'ম, যিহেতু মোৰ মানুহজনে চিম্পল লুক ভাল পায়, সেইকাৰণে সি মোক নিজে ৰেডি হ'ব কৈছে। সো মই যোগাৰখিনি আনিছোঁ, বাকী মই নিজে ৰেডি হ'ম আৰু আপোনালোকক বাহিৰত কি হৈ আছে সকলোখিনি দেখাই আছোঁ। সো চাই থাকক ভিডিঅ'টো। নিজৰ জোৰোণৰ দিনা নিজেই কাম কৰি আছোঁ, দেখিছেনে? চ' এই বাচ্চা পাৰ্টিকেইটাৰ লগত লগ লাগি ময়ো ভাবিছোঁ ৰহুন অলপ চেলাই দিওঁ। চ' ইয়াক কৰি আছোঁ। এইফালে এয়া কলৰ পুলি পুতি আছে 4টা। পেণ্ডেল সম্পূৰ্ণ ৰেডি হৈছে বাৰু, বাছ অলপ ডেক'ৰেশ্যন বাকী আছে, সেইখিনি কালি হ'ব। ভাবিলোঁ এবাৰ পেণ্ডেলটো বাহিৰৰ পৰা দেখাই দিওঁ, মানে আমাৰ চিম্পল পেণ্ডেলটেই, মানে ইমান হেভিও নহয়। চ' তাকে আপোনালোকক এবাৰ দেখাই দিলোঁ আৰু। কিন্তু বহুত দীঘল আছিলে পেণ্ডেলটো, সেইফালে মই দেখাই নিদিলোঁ বাৰু এতিয়া। আৰু এয়া মই ৰেডি হ'ম আজি, ভাবিছোঁ এইযোৰকে পিন্ধোঁ। চ' এয়া বস্তুখিনি ৰেডি কৰিছোঁ, মানে লাহে লাহে ওলাম। চ' এতিয়া মই গৈ আছোঁ ফটো উঠিবৰ কাৰণে, যিহেতু আমাৰ মানে ওচৰত ইমান ভাল জেগা নাই। চ' এইফালে এটা মন্দিৰ আছিলে, মানে আমাৰ সত্ৰ হয়, তাতে আহি গ'লোঁ ফটো উঠিবৰ কাৰণে। এয়া মই পোষ্ট দি আছোঁ পুৰা, লগৰজনী ভিডিঅ' কৰি থৈছিলে, তাকে আপোনালোককো দেখাই দিলোঁ আৰু অলপ। আৰু এইফালে মই ভাবিলোঁ কেমেৰাটো হাতত লৈ অলপ ইহঁতক ফটো মাৰি দিওঁ আৰু, যিহেতু তাই মোক শান্তি নিদিয়ে জানেনে, মোবাইলত ফটো মাৰ কৰি থাকে। চ' আজি DSLRটো মাৰি দিলোঁ তাইক। আৰু এইফালে আহি গ'ল মোৰ জোৰণ, যিহেতু ইহঁত বেংগলী হয়। চ' মানে আমাৰ অসমীয়া মানুহৰ নিচিনা নহয়, অলপ নিয়মটো বেলেগ হয়। আৰু বেছি মানুহ অহা নাই আমাৰ নিচিনাকৈ, জাষ্ট তাহাঁতৰ ফেমিলি মানুহখিনি আহিছে। তো তাকে আৰু আমাৰ জোৰণ চিম্পুলকৈ গ'ল। এয়া ধৰা হাঁহি দিয়া, একেবাৰে হাঁহি দেখিছেনে? আৰু এতিয়া জোৰণ দিয়া হৈ গ'ল আৰু কপালখন পূৰা ফুল কৰি দিছে সেন্দুৰ। এতিয়া আমি মানে দুইজনে ভাত খাব বহিছোঁ শেষত, চবৰে খোৱা হোৱাৰ পিছত। আৰু এতিয়া মানুহখিনি যাব ওলাইছে। চ' মই বাহিৰৰ পৰা ওলাবতো নোৱাৰোঁ বাহিৰত, সেইকাৰণে ভিতৰৰ পৰা মানে ভিডিঅ' কৰি থৈ দিছোঁ অলপ চলপকৈ। আৰু বাকী আপোনালোকক ফটোকেইখন দেখাই আছোঁ। এতিয়ালৈ ফটো পোৱা নাই ভালকৈ, এইকেইখন মোবাইলত মাৰা ফটো আছিলে। চ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চ' তাকে চাওক, মানে মই DSLRটোৰ কিবা প্ৰব্লেম হৈ আছিলে। চ' ফটোকেইখন এতিয়ালৈকে মই পোৱা নাই, যেতিয়া পাম তেতিয়াহে মই মানে দিব পাৰিম। চ' ভিডিঅ'বোৰো মানে এতিয়ালৈকে পোৱা নাই। সেয়াই এইখিনিয়ে আছিলে মোৰ জোৰোণৰ।